এইটো ভিডিঅ' মানে 2 দিন 3 দিনৰ কাম দেখাম আৰু আজিতো দেখাই আছোঁ কালি ৰবিবাৰ যিহেতু আজি শনিবাৰ কালি ৰবিবাৰ কালিও আমি ধুনীয়াকৈ মানে কি বাঁহ চাহ কাটি বনাব ষ্টাৰ্ট কৰিয়ে দিম কালিৰ পৰা চ' সেইকাৰণে আমি নাৰা কাটি আছোঁ নাৰাটোৱে মেইন যিহেতু খেৰৰ ঘৰ বনাম চাব পৰা এনে পুৰা কাম কৰি আছে ময়ো কৰি আছোঁ মই কাটিলোঁ চবেই মিলি কাটিছোঁ আমি যদিও আমাৰ কাম চলি আছে চাব পাৰে এইখিনি নাৰা আমি কাটিলোঁ 400টামান আছে আৰু আজি ঠেলা লৈ আহিছোঁ এতিয়া হৃদয় মজাকে বান্ধি ল'ব যাতে নাৰাবিলাক ৰাস্তাই দিয়াকৈ উঠি যাওঁতে আলনি নহয় আৰু তাৰ পৰাই যাওঁ আৰু এটা জেগাত যাম তাতেও বোলে দীঘল দীঘল নাৰা আছে তাৰ পৰা কাটিব লাগিব মানে কি ইমান খাটা নাৰা প্ৰব্লেম আহি যায় যেতিয়া আমি সেই বেৰ বনাওঁ সেইকাৰণে দিগদাৰ হয় আৰু আপোনালোকে স্ক্ৰীণত দেখাই পাইছে ইয়াতে কি ধুনীয়াকৈ আমি আগৰ কি বছৰ বনাই আছোঁ চ' এনেকুৱা হয় নাই নেকি ওপৰত দি উঠাই দিয়ে একবাৰ দিয়াকৈ ইমান গাঁঠা নাংকে নপৰে ধৰ এক ছাটাকো দিলে বাকী এনেকৈ নাৰা কাটিব আৰু এটা এনজয় বেলেগ আৰু আমি ৰাস্তা পালোঁ পথাৰৰ পৰা আৰু এনেকৈ যাব লাগিব যাই পেলাই এনেকৈ এই এলটান ল'ব লাগিব এই তাতে ঘৰ আমাৰ এই তাতে তাকে যাব লাগিব আকৌ আৰু ৰ'দো ৰ'দ পুৰা কটি ফাটা ৰ'দ এই চাব পাৰে সূৰ্য দেৱতা বাকী চিন্ময় কি ক'ব বিচৰা আহি থকা মাঘ বিহুটোৰ বিষয়ে আমি মাঘ বিহুৰ কাৰণে ভেলাঘৰ বনাবৰ আয়োজন কৰি আছোঁ আৰু আপোনালোকৰো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাৰ ঘৰটো চাবলৈ আহে আৰু সেয়ে আৰু মাঘ বিহুৰ দিনা সেই মাঘ বিহুৰ দিনা আৰু যোনদিনা আহে আৰু আহি পেলাই চাই যাব পাৰে আমাৰ কেনেকুৱা সুন্দৰ হয় নে ভাল হয় আপোনালোকে যাতে কমেণ্টত জনায় সেইটো আপোনালোকে আমাৰ প্ৰস্তুতি চায়ে আছে এইটো নেক্সট ভিডিঅ' হয় কালিৰ পৰা আপোনালোকে ৰবিবাৰৰ পৰা আহিলে আমাৰ সেইফালেৰে মৰণৈ পাৰেৰে আপোনালোকে দেখা পাব অলপ ৰাস্তাৰ কাষতে হয় তেনেকুৱা আমাৰ গাঁৱৰ মানুহখিনি গমে পাব সেইটো মৰাণৈ আমাৰ সেইটো পাৰ কৰি ইফালে খৰি কটা পায় আৰু ইয়াতেও আমি নাৰা কাটিলোঁ আৰু ইয়াৰে নাৰাকেইডাল মজা আৰু দীঘল ঘৰ বনাব ভেলাঘৰ বনাব মজা আৰু চাব পাৰে আৰু ভাগাৰো লাগছে এন্দেও বহি আছে মজাকে ফিলিং কেনে গৰম বাকী এইফালে পৰিৱেশ চাওক না কি ধুনীয়া পৰিৱেশ গাঁৱলীয়া পৰিৱেশ চাৰিওফালে জংঘল আৰু তামাম ভাগাৰ লাগিছে সেইকাৰণে মাতটো ভালকৈ অহা নাই আৰু কি ধুনীয়া পৰিৱেশ চাব পাৰে আৰু এইফালে এটা গৰু আছে বাকী খবৰ ভালনে ঠিকে আছে ভাল বুলি কৈছা থেংক ইউ আৰু এটা প্লেট কাঠলে কামিছি বেটাক সেই এডাল বহি থাকাওঁতে এইবিলাক ফুটো আছে নহয় এইবিলাক চাব পাৰে কামেত দিছি বেটাক কটিত চিনেমা কামেছি নেকি ডাঙৰ টাবলেট কামেৰিব আকৌ এনে কাটা নাই কিন্তু কাটছি ব্ৰেকত ন বাপৰে বাপ দে আৰু ইয়াতো আমি বহুতখিনি টাইমে নাৰা কাটিলোঁ চাব পাৰে বহুতখিনিয়ে কাটিলোঁ তাতে যিমান কাটিছিলোঁ তাত থাকি বেছি কাটিছোঁ আৰু এই নাৰাটোৰ কোৱালিটি তাৰ থাকি ভাল হয় নে চাব পাৰে কিমান দীঘল আৰু আমাৰ গাড়ীখনেই আগত থৈছোঁ আৰু ঠেলাখন এতিয়া তাক লাগি দাঙি লৈ যাওঁ যাই পেলাই আৰু আজিৰ কাৰণে কামখিনি ইয়াতে সমাপ্ত কৰিলোঁ যিহেতু 2টামান বাজিল আজি আৰু নহ'ব আৰু কালি আকৌ ফুল দিনটো কাম চলিব দে লৈ লওঁ মই লওঁ এইটো মোক দিছে নেকি বম ডাঙৰ হে মোটা আছে ফটা আছে তাকো এইটো মই ল'ব লাগিব বাপৰে বাপ মোৰ থেকেও দীঘল নাৰা এইখিনিতে মই আনিলোঁ ঠেলাৰ কাষত এন্ধ আনি আছে নাৰা এডাল মজা কিন্তু একদম মানে কি মজা আৰু পচন্দৰ নাৰা নে কি সি আহিবহে পৰা নাই ক'ত গেল সি ক'ত থৈছা লৈ যা এতিয়া নাৰাখিনি ধুনীয়াকৈ ঠেলা উঠিলে হৈয়ে গ'ল কাম আজিলৈকে আৰু বৰ্তমান আমি ঘৰলৈ ৰাওনা কৰি আছোঁ আজিৰ কাৰণে আমাৰ কাম সমাপ্ত ইয়াতে নে কৈছিল মই এতিয়া ককাইদেউ কিবা খাব পইচা দিলে ভাল আছে 50 টকামান এইটো ভিডিঅ'ত আজিৰ
ডে নাম্বাৰ 2 হয় আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আজি কাম কৰিয়ে আছে আজিও নাৰা কাটিব গৈছে সেইখিনি দেখাই থকা নাই আৰু ইয়াত দুডালমান বাঁহ কাটিছোঁ আজি লাহে লাহে কাম চলি আছে আৰু এইখিনি 5ডালমান 4ডালমান কাটিছোঁ আৰু বস্তিত ভাবে বা আৰু যাত্ৰা পাই তাতে পাই কাটি দিব পাৰি এইখিনিতে আৰু এইখিনিতে আমাৰ তো এনেকুৱাই আৰু চাই থাকিব কামখিনি কি হৈ থাকে আজি বিশেষ কাম নাই নাৰা কাটিব গৈছে সদায় আৰু নাৰা কাটা কিনো দেখাই থাকিম সেইকাৰণে আজি দেখা নাই ডাইৰেক্ট একদম পোতাই পুতিম নহয় সেই দেখাম আৰু আজিও বেলেগ দিনাৰ কাৰ্যসূচী দুডালমান খৰি কাটি থৈ দিছোঁ শুকুৱাবৰ কাৰণে আৰু ইয়াতে নাৰাখিনি আনিছোঁ আৰু আছে নাৰা সেইবিলাক আনিব লাগিব আৰু আমাৰ ভিতৰত এই তাতে খৰি কাটি আছে যাই আছোঁ ৰ'বক মানে কথাটো এনেকুৱা বাকীকেইটাৰ মানে স্কুল কলেজ থাকে কাৰণে আমাৰ দিগদাৰ হৈছে কাম কৰিব কিন্তু তথাপিও আমি অলপকৈ কৰি আছোঁ যিখিনি পাৰোঁ সেনেকুৱা আৰু বাঁহো কাটিছোঁ আৰু এটা আমাৰ হৃদয় কাটি আছে দে কাট এই ৰাস্তাটো বনাওঁতে মানে দুডাল গছ কাটা গৈছিলে সেইফালে এডাল পৰি আছে এইফালে এডাল পৰি আছে চ' সেইকাৰণে আৰু প্ৰায় দুডালমান ঠেলনা কটেলি লৈ যাওঁ মাঘ বিহুৰ আমাৰ সহায় যাব খৰি এনেওতো গোটেই ৰাতিটো জুই পৰি থাকিব লাগিব সেইকাৰণে খৰি লাগবই সেইকাৰণে কাটি লওঁ আৰু প্ৰায় আপোনালোকক 3-4 দিনৰ কামখিনি দেখালোঁ এইবাৰ নেক্সট ভিডিঅ'ত ডাইৰেক্ট খুটা পোতা দেখাম বাছ হাতো কাটি পেলাই ধুনীয়া এটা জেগাত থৈয়ে দিছোঁ কিন্তু নেক্সট শনিবাৰৰ পৰা কাম চলিব আৰু ভালকৈ খুটা পোতা আৰু এইবাৰ যোনটো নেক্সট ব্লগ আহিব সেইটো ব্লগত আপোনালোকে ডাইৰেক্ট ঘৰৰ কাম দেখা পাব আমি বাঁহো কাটিলোঁ নাৰাও কাটিলোঁ চবখিনি আমাৰ কাটি থৈ দিছোঁ এতিয়া বনালে হ'ল আৰু যিহেতু 2 সপ্তাহমান আছে এতিয়াৰ পৰা ধুনীয়াকৈ আপোনালোক 3-4 দিনৰ কাম এটা ব্লগত দেখাই যাম মই কৈছোঁৱে 4-5টামান ব্লগ হ'বই মাঘ বিহুক লৈকে চ' এইটো 2 নম্বৰ ব্লগ বাকী এতিয়ালৈ আপোনালোকে ৱেইট কৰিব কেনেকুৱা হয় চাব তো আজিলৈ বাই বাই জয় অসম অন্য এটা ভিডিঅ'ত লগ পাম পিছ